কিয় ৱাল দিয়া মাটিডোখৰ ভাল হ'ব বুজিছা পাহাৰো নহয় পিটনিও নহয় সেইখিনি মাটি কেনেকে হ'ব সেইখিনি মাটি চোন লোকৰ মাটি আৰে তাতে কি হ'ল সেই মাটিডোখৰ বিক্ৰী কৰিব পৰাটোহে আচল কথা নাজানো আৰু দেই মোৰ কিবা গণ্ডগোল হ'ব যেনহে লাগিছে লোকৰ মাটিখিনি কেনেকৈ বিক্ৰী কৰিম হ'ব দিয়া তোমালোকে মাটি বিক্ৰী কৰিব নালাগে তোমালোকে কেৱল কাষ্টমাৰ দিয়া মাটি কেনেকে বিক্ৰী কৰো মালিকে গমেই নাপাব আৰু কিনোতাও ভাবিব কি মাটি কিনিলো জানো পাই কি যে কামবোৰত লাগিছো নহয় মোৰ দেখোন ভয়হে লাগিছে হেই মোৰ ভাগিন হৈ ইমান ভয় ভাগিন দালালৰ অকল খোজটো শিকিলেই নহ'ব কিটিপবোৰো শিকিব লাগিব বুজিছা শুনা মাটিৰ মালিক ইয়াৰ নহয় তেখেত বেলেগত থাকে অৱশ্যে ইয়াত ৰখীয়া এজন থাকে মই তাক পতাই থৈ দিছো তুমি চিন্তা কৰিব নালাগে আৰু ইয়াত মাটিৰ মালিকে গম পাই মানে বিল্ডিং বনি যাব কিহে অঁ একদম চোন ভূমাফিয়াৰ নিচিনা আৰে দালালৰ প্ৰমোচন হয়েতো ভূমাফিয়া হয় বুজিছা হা? অঁ বাপৰে। হা তুমি বৰ চিন্তা কৰি থাকা হে ষ্টাৰ্ট দিয়া আহ, চাবা দেই এইখন বহুত গণ্ডগোল লগাই অঁ, তাকেইতো উঠা বাহ ব'লা হ'ল হৈছে অ' পুলিচ কাইদেউ এতিয়া আমাৰ কি হ'ব অ' মালিক কাইদেউ আমাক 2 লাট মাৰি ঘৰৰ পৰা উলিয়াই দিব এই মালিকে আমাক লাটকে মারব লাট মারাত মালিকের একটারেত নপরে নহয় উই সিভিলিয়ান ইন্ডিপেন্ডেন্ট মালিক হচ্ছে সিভিল ম্যান ডু আন্ডারস্ট্যান্ড ৱাই কিডাল ক'লে একো বুজি নাপালো পাই অ' পুলিচ কাইদেউ এই বুঢ়াটো বৰ ডেঞ্জাৰাছ বস্তু দেই অহা দিন ধৰি নেচপুতি বহি থাকিলে তেখেতে মালিক কাইদেউৰ পৰা 3 বছৰৰ আগৰ লাইচেঞ্চ লৈ ল'লে পাই মা কসম আমি খিলঞ্জিয়া বিলাক ভগনীয়া হলো এই হবা আমি নেদাও আমি আন্দোলন করিম আমি রাজপথ অবরোধ করে দিম রাজপথ অবরোধ করে দিয়ার পিছত যদি অ্যাম্বুলেন্সত রুগী আহি অ্যাম্বুলেন্সত মরি যায় আমার আকো দরকার নাই স্কুলের বাচ্চা যদি গাড়ির ভিতরত ঢুকে পেহে বেহুশ হয়ে যাক আমার আকো দরকার নাই তথাপিও আমি প্রতিবাদ করিম কান্ধত মোনা লৈ রাজপথত ওলাই আহিম ই নিকালা জিন্দাবাদ বাহ 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 ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামী বীৰসকল কেলে কেলে এনেকে বহি আছে এই মই ভাবিছিলো কিবা যোগাৰ টোগাৰ কৰি থৈছ অ' মালিক কাইদেউ কি যোগাৰ কৰিম লাল চাহ কাটা বিস্কুট কুকিজ খাব লাল চাহ কাটা বিস্কুট এই তহঁত দুটাৰ মাথা খাৰাপ হৈছে নেকি হ নেমু চপাত খাবো মস্ত গরম পড়ছে তহঁত দুটাৰ হৈ কতা তহঁত দুটাৰতো জ্বৰ চৰো হোৱা নাই অরেঞ্জ স্কচ খাবো নাকি কি অরেঞ্জ স্কচ অৰেঞ্জ স্কচ খাম নাই নহয় অ' মালিক কাইদেউ কল্ড ড্ৰিংকছো নাই পাই দিবলৈ আপোনাক আচ্ছা তহঁত দুটাই বাৰু সাধু পাবা হ'ব কৈছ নেকি এই যে সাধু আহা মই যে অথনি তেনেকুৱা ব্যৱহাৰ কৰিলো তহঁত দুটাই বেয়া পাই আছ হেই মূৰ্খ হেই কিয় বেয়া পাই আছ কথা হ'ল কি বুঢ়া মানুহ তেখেতে ভাল পাওক বুলি তহঁত দুটাক গালি পাৰিলো আৰু হে সৰু ভায়েৰে গালি দিছো বুলি ধৰ হে সৰু ভায়েৰক গালি দিছো বুলি ধৰ হয় নাই তাৰমানে কথা হৈছে কি এমাহত তেখেতসকলে বহুত টকা দিছে মিনিং তহঁত দুটাই কেইমাহৰ ভাড়া দিয়া নাই একো চাব নালাগে মোৰ কম্পাউণ্ডত মই কৰা নাই দুদিনৰ ভিতৰতে তহঁতে টকা ক্লিয়াৰ কৰিব লাগিব নহ'লে ঘৰ খালী কৰিব লাগিব মই যে কিয় তহঁতৰ লগত সময় নষ্ট কৰি আছো নহয় একো ডালটো নাই আহা 2 নে 3 নম্বৰ টাবৰ তলত কোৱাৰ্টাৰ এটা কাটি থৈছো তাকে মাৰি দিওঁগৈ ননচেন্স থাৰ্ড ক্লাছ বাজে
এনেকুৱা হ'লে দেখোন গুৱাহাটী মহানগৰলৈ মানুহ আহিবই নোৱাৰিব। তই পিছে কেনেকে গম পালি? মই খবৰ পালোঁ আৰু। এৰাটোন হেৰি সেইদিনাখন যে আমি অহা বাছখনত দেখা নাছিলে কেনেকৈ মিলিটাৰী সোপা সোমাই পেলাই তালাচী লৈছিল? মোৰ একেবাৰে ভয়ে লাগি গৈছিল পাই। পিছে ফুটিল নে নাই? এইবিলাক বৰ বেয়া বস্তু, বৰ ভয় লাগে দেই। সেইবাবে তহঁতক তাৰ পৰা মই লৈ আহিলোঁ। ক'বতো নোৱাৰি। হ'ব দে, সেৱা কৰিবলৈ নাপালে কি হ'ল? বাহিৰে বাহিৰে মন্দিৰটোতো দেখিলোঁ। পাছে তহঁতে কেতিয়া যামগৈ বুলি ভাবিছ? সোনকালে যোৱাগৈ ভাল নেকি? মইতো আৰু সদায় ইয়ালৈ আহি থাকিব নোৱাৰিম। ৱা, তই ইয়াত সদায় আহি থাকিব নোৱাৰিবি মানে? নিজৰ ঘৰলৈতো আহিবই লাগিব। মানুহজনী ইয়ালৈ কেতিয়া আহিব? নাই আহিব, মানে এতিয়া নাহে। মই য'ত কাম কৰোঁ তাত থাকিবলৈ ব্যৱস্থা আছে নহয়, আৰু ইয়ালৈ আহি থাকিলে খৰচো বেছি হয়। হেল্ল', কোৱা। কেতিয়া? আজি? তুমি কেইদিনমান থাকিবা নেকি? ঠিক আছে, মই কাইলৈ গৈ পাই যাম। হ'ব বাৰু, থৈছোঁ। ঐ, এনেকে বহি আছ যে? ভাত দিলো নহয়। ঐ, কি হ'ল? আহ আকৌ। নাই, কিবা এটা চিন্তা কৰি আছোঁ। উফ ৰাম, এই কেইদিনমানৰ পৰা তই অকণমান বেছিকৈ চিন্তা কৰি আছ। কিহৰ চিন্তা কচোন? মানৱে ইমান ধুনীয়া ব্যৱসায় এটা দেখুৱাই দিছে। ব্যৱসায়টো অকণমান আগবঢ়াই ল, তাৰপিছত মই তোৰ বিয়াখন পাতি দিম। তোৰ ছোৱালী মই চাম। নাই একো আশা দেখা নাই আৰু। লোকৰ মাটি, লোকৰ কথা, লোকৰ বতৰা আমাক কিয় দিব? কিয় বিক্ৰী কৰিবলৈ দিব? তুমি দিবা এনেকে মাটি এডোখৰ? অহ, মানৱে কিবা এটা ভাবি চিন্তিহে কৰিছে। তই বৰ বেছি চিন্তা কৰ। তেনেকে ধনী হোৱা হৈয়ে আছে। কিয় মানৱে তোক কোৱা নাছিলে কিবা ন' ৰিক্স ন' গান নে কি যে? ঐ ৰচোন ৰ, মানৱে যে ক'লে ন' ৰিক্স ন' গান। আমিতো গুড়ৰ ব্যৱসায় কৰিব খোজা নাই। ন' ৰিস্ক ন' গেইন। মানে বিপদ হ'ব বুলি গম পায়ো কামটো ল'ব লাগিব, তেতিয়াহে লাভ হ'ব। মই কিন্তু লাভালাভৰ একো মুখ দেখা নাই। ভাবিলে কিবা মই থানাৰ দুৱাৰ মুখখনহে দেখা পাইছোঁ। মানুহটো কিন্তু মই অকণো ভাল দেখা নাই দেই। হে, মোৰ ফালৰ মিতিৰ হয়, ইমান চিন্তা কৰিব নালাগে তই। আৰু এটা কথা নহয়, আমিতো পইচা খটোৱা নাই নহয়। লাভ হ'লে হ'ব, নহ'লে নাই। আহ, ভাত খাহি আহ। হেৰি, কি হৈছে আপোনাৰ? এনেকৈ মন মাৰি যে বহি আছে? কালি গোটেই ৰাতিটো শুব নোৱাৰিলোঁ। ৱা, শুব নোৱাৰিলে? কেলে মোক মাতি দিব পাৰিলেহেঁতেন। এনেকেহে নাক বজাই আছা। হেৰা, বুজিছা, অতনো আগতকৈ বহুত সলনি হ'লে। আচলতে আমি ইয়ালৈ অহাটো সি বিচৰা নাছিল নেকি? আপুনি যে কয় আৰু কেলে নিবিচাৰিব বাৰু কওকচোন? দেখা নাই লাইট নোযোৱা কৰি দিছে, টিভি আনি লগাই দিছে, ইটো সিটোতো বস্তু দেখোন আনিয়েই থাকে। বস্তুৰে মৰম আৰু আদৰ জুখিব নোৱাৰিহে। আৰু এইখন ঘৰ সি থকা ঘৰ নহয়। ভাড়াতীয়াবোৰে কৈয়ে আছে নহয়, আৰু মালিকে ক'লেও কিবা এটা ধৰিব পাৰি। আপুনি বৰ বেছি চিন্তা কৰিছে নেকি? হ'ব দিয়া, নকৰোঁ বাৰু। আমি গাঁৱলৈকে যামগৈ ব'লা। তাৰো সময় নাই বুলি কৈছে নহয়। আৰু ইয়ালৈ আহি অভ্যাসটোহে বেয়া কৰিলোঁ। ৰাতিও দেৰিকৈ শুওঁ আৰু ৰাতিপুৱাও দেৰিলৈকে শুই থাকোঁ। এৰা, হেই, এই বেমাৰী মুৰ্গীটোৰ দৰে জুপুকা লাগি বহি আছে যে, কি হ'ল? হয়, জুপুকা লাগি থকাহে দেখিছা। কালিৰ পৰা কিজানি একেবাৰে নেদেখিবাই। নেদেখিম মানে কিয়? মোৰ চকুত চানি পৰিব নে? আপুনি মোৰ চকুকেইটা ফুটাই দিয়াৰ কথা চিন্তা কৰিছে? চকু ফুটোৱাৰ কথা কোৱা নাই হে। আজিৰ পৰা মোৰ জীৱন বন্তি একেবাৰে নিৰ্বাপিত হ'ব। জীৱন বন্তি? কোন জীৱন, কোন বন্তি? এই বন্তিক অৱশ্যে মই চিনি পাওঁ, কিন্তু তাই গিৰিয়েকৰ নামটোতো জীৱন নহয়, বেলেগ কিবাহে। সেই জীৱন নহয় হে, মোৰ জীৱন। বুজা নাই? উহ ৰাম, এই যে মই উশাহ নিশাহ লৈ আছো, এই জীৱন।
আজি মই শেষবাৰৰ কাৰণে অফিচলৈ যাম। কালিৰ পৰা মই আৰু অফিচলৈ যাব নালাগে। ৱাহ, কি বঢ়িয়া কথা। সেইটো কথাৰ কাৰণে বাৰু আপুনি দুখ কৰিব লাগেনে? চাওক, আপুনি অফিচলৈ নাযায়, ঘৰত ভাত বনাব, কাপোৰ ধুব। মোৰ যে ভাবিয়ে একেবাৰে ভাল লাগি গৈছে নহয়। মাজে মাজে অফিচলৈ মিছামিছিকেনো কিয় যাব লাগে কওকচোন? খৰচে এতিয়া আৰু সেইবোৰ যাবলৈ নাই। নহয়নো কি? এনেই নকয় নহয়, মোৰ ডালততো একো নাই, নায়েই, সাৰ অকণমানো নাই। নাই? কি নাই? আছে, কিন্তু য'ত থাকিব লাগে তাত নাই। হ'ব দিয়া, চাকৰি নাথাকিলে কি কৰি খাম এবাৰ ভাবি চাইছানে? ৱাহ, কি খাম মই ভাবিলোৱে। সদায় মিনু সলাই থাকিম। মিনু? ক'ৰ মিনু? কোনোবা কাম কৰা মাইকী মানুহ নেকি? আপুনি থাকোতে মই কাম কৰা মাইকী মানুহ ৰাখি খৰচ বঢ়াবলৈ যাম হয়নে? মিনু মানে এই আমি যে হোটেললৈ যাওঁ, তাত খাবলৈ যেতিয়া টেবুলত বহো এখন কাগজ দিয়ে নে নাই? এই খোৱা বস্তু যে নামবোৰ লিখা থাকে, সেই মিনু আকৌ। বুজিলো, তুমি সেই মিনু খাবা। আজি শেষবাৰৰ কাৰণে অফিচলৈ যাই লওঁ, তাৰ পাছত দেখা যাব কি মিনু খোৱা। আহোঁ। এই কেওঁতেই মোক ডুবালে, বুজিছানে? কি দৰকাৰ আছিল মোৰ এইবোৰ কাম কৰিবলৈ? বঢ়িয়া। কেওঁতে বা আকৌ কি কৰিলে? তই কাইলৈহে যোৱাৰ কথা আছিল। ছুটি ৩-৪ দিন নাছিল জানো? মোৰনো ছুটি কি? বছে মাতিলে আমি দৌৰ মাৰো। এটা কাম কৰ, তই চাকৰি বাদ দি গাঁৱলৈকে বল। কি? গাঁৱলৈ? কি হ'ল, উৎসৱ খাই উঠিলি যে? গাঁও বুলি ক'লে ভয় কৰ নেকি? বুজিছ, নগৰৰ কিছু প্ৰভাৱ পৰিছে যদিও ভাল কিবা এটা গাঁৱত এতিয়াও জীয়াই আছে। চাকৰি এৰি যাবলৈ কোৱাৰ কাৰণেহে মই আচৰিত হৈছোঁ। চাকৰি এৰিলে খাবলৈ দিগদাৰ হ'ব। এতিয়ানো কিডাল খাইছ দেখিছ নহয়। ৰাতি টোপনি ক্ষতি কৰি চাকৰি কৰাতকৈ নকৰাই ভাল। মানুহজনী সেইকাৰণেহে মাকৰ ঘৰত আছেগৈ। ঐ, প্ৰথমতে পৰিয়াল, তাৰ পাছতহে চাকৰি, গম পালি? হ'ব হ'ব, ইমানো চিন্তা কৰিবলগীয়া একো হোৱা নাই। আজি যামগৈ, ৰাতিৰ চুপাৰতে যাম। নালাগে, আজি তহঁতে যাবলৈ নালাগে। মই আজি আহিব নোৱাৰিবও পাৰোঁ, আলহী আহিছে। আলহী? কিহৰ আলহী? ৱাহ, মই দেখোন ইয়ালৈ কোনো আলহী অহা দেখাই নাই। নহয় নহয়, মানে অফিচলৈ এজন বেলেগ অফিচাৰ আহিব। তহঁত কাইলৈ যাবি, মই গাড়ী এখনৰ ব্যৱস্থা কৰি দিম। আৰু যাওঁতে তহঁতে বস্তুবোৰ লগত লৈ যাবি। মই কাইলৈহে আহিম। যাওঁ, আহিছোঁ। হেৰি, ই গ'লেই নেকি? মোক দেখোন মাত এষাৰো দি নগ'লে। মই ক'ব নোৱাৰো হে। এইৰা, ইয়াক বুজি পোৱাটো বৰ অসুবিধা হৈছে হে। আগৰ উতনো হৈ থকা নাই, বেলেগ হ'ল, বহুত বেলেগ হ'ল। বাহ, পইচা নাই নাই বুলি কৈ থাকে। বাহনখন ল'লে তাৰমানে? মোৰ বাহন? নহয় হে, পুলিন হাজৰিকাৰ গাড়ী। চোতালত কিবা ঘৰ বনাই আছে বোলে, থবলৈ ঠাই নাই, মোৰ ঘৰতে থৈ দিছে। দেখিছোঁ। হেৰি নহয়, কেনিবা ওলালে? ওলালো মানে ভৱিষ্যতে চাগে এইষাৰ কথা সুধিব নালাগিব আৰু। এৰা, ময়ো আহিব নালাগিব যেন পাইছোঁ। কিবা গম পালে নেকি? গম মানে অফিচ এছিষ্টেণ্টজনে ফোন কৰিছিলে, কিবা বোলে ফোন এটা আহিছে। অফিচাৰে অফিচত বিচাৰ কোচাৰ কৰি মোক নাপালে। মোৰ ওপৰত আৰু গৰম, কিবা বোলে ওপৰৰ ফোন। ওপৰৰ ফোন? সেই ওপৰৰ অফিচাৰ কেইটাই আমাৰ নিচিনা মানুহ দুটাকহে বিচাৰি পায়। কই এনেকৈ চাকৰি কৰি আছে। আপোনালোক, কালি আপোনালোকৰ লোকেল টেক্সটো দিছিলোঁ, পালে নহয়? লোকেল টেক্স? ক'তা? নাই পোৱাতো। তাৰ মানে আপুনি অকলে হজম কৰিলে? কি কথা কয় হে বৰা? মই ইমান পেট কুপটীয়া মানুহ নহয় অকলে হজম কৰিবলৈ। ময়ো নাই পোৱা। কালি আপোনালোকৰ অফিচলৈ গৈছিলোঁ, আপোনালোক দুজনক লগ নাপালোঁ। অফিচৰ পৰা লৈ ল'ব। আহিছোঁ। হেৰি কিয় অফিচাৰক দিয়া বুলি ক'লে যে? অফিচাৰক দিলে কিটো হ'ব? অফিচাৰকো ভাগ দিব লাগিব নেকি? নহ'ব ব'লক, নহ'লে অফিচাৰে পিছত নাই দিয়া বুলি ক'ব। বিশ্বাস কৰিব নোৱাৰি। ব'লক। হেৰি চাওঁ, মোক কৈছি আজি হেৰি হৈ গ'লো, যোৱাকালিক লাগি তামাম তই আছিলো। বেয়া নাপাব, খঙৰ ভমকতে কৈছিলোঁ, ক্ষমা কৰি দিব। মইতো ইয়াত নাথাকোঁ। মই কৰা অপমানৰ প্ৰতিশোধ যেন মোৰ ল'ৰাটোৰ ওপৰত নলয়। প্ৰতিশোধ? কিহৰ প্ৰতিশোধ? আপুনি মোৰ দেউতাৰ বয়সৰ মানুহ, কিবা এটা কৈছি,
সেইটো মই ধৰি নাথাকো নহয়। নহয় ভয় লাগে বুজিছে আমাৰ গাঁৱৰ এটাই ভয়তে এবাৰ জহামাল এটা মাৰিলে অঁ হে হৰি পাছত এনেকুৱা ধাৰা লগালে নহয় মানুহ মৰাতকৈও ছাৰ হ'ল কেইবামাহো জেলত থাকিল বয়া নাপো আপুনি মোক ভুল বুজছে। এই কলিতা পুলিচ সেনাই পুলিচ নহয়। কাইলৈ গধূলি যামগৈ আলহী হিচাপে আছিলোঁ শত্ৰুতা থাকিলে বৰ ডাঙৰ কথাও হ'ব কালিকলৈকে যাব নেকি? হ'ব দক, কেতিয়াবা আৰু মাজে মাজে আহিব। মই যাওঁ দক, মোৰ ডিউটিক লাগি দেৰি হৈছে। গধূলা লগ পাম। আহো দক। পুলিচ হয় আজি এটা কাইলৈ এটা দেখিছোঁ নহয় হাজাৰ চিনাকি হওক কেতিয়া ৰূপ সলাই একো ঠিক নাই। কি হ'ল মুখখন ফুলাই থম থমকৈ বহি আছ যে কাপোৰ কানিবোৰ ভৰা গৈছা? এৰা কি যে সোণৰ লাৰুটো খাবলৈ দৌৰি আহিছিলো, তাতকৈ শাওনৰ পথাৰত বোকা খচকি থকা হ'লেই ভাল আছিলে। এৰা মিছামিছি মাটিখিনি আধি দি থৈ আহিলোঁ সি আমাক ইয়ালৈ খাবলৈ নাপায় অহা বুলি ভাবিছোঁ। বহুত সলনি হ'লো তোৰ ল'ৰা। সি আকৌ আমাক কাইলৈ যোৱাৰ কথাহে ক'লে গাড়ীৰে থোৱাই দিব হেনো। টিভি লাইট জ্বলা মেচিন এইবোৰ লগত লৈ যাবলৈ কৈছে। খবৰদাৰ একো নিব নোৱাৰিব। গাঁৱৰ মানুহ গাঁৱৰ দৰে থাকিব। যাবৰ সময়ত মাত এষাৰ দি যাব নোৱাৰিলে কিনো দুবাৰখন তল যোৱা কাম ওলাল। ইফালে আকৌ আজি নাহো বুলিও কৈ গৈছে। জানো কি কাম ওলালে। হ'ব দে ল'ৰাৰ মুখ চালোঁ পেটত গেছ হোৱাকৈ খালোঁ ল'ৰা তোলাৰ এইখিনিয়ে সুখ আৰু। হেৰি গাঁৱত গৈ পেলাই কি বুলি ক'বগৈ যদি বোৱাৰীৰ কথা সোধে? মোক নোসোধে তোকহে মাইকী মানুহবোৰে সুধিব। দিবি উত্তৰ এটা। গাঁৱত কিন্তু কামাখ্যালৈ গৈছোঁ বুলি নকবি খেলৰ পৰা বাহিৰ কৰিব। ক'তনো গৈছিলোঁ? বশিষ্ঠত ভৰি দিছোঁহে একেবাৰে টানি আজৰি কামাখ্যা পোৱালৈকে। কামাখ্যাত ভৰি দিবলৈ নাপালোৱে, গাড়ী ঘূৰালেই। কিবা হেনো বোমা ওলাইছে জানো কি বোমা। হ'ব দে কিবা এটা ৰান্ধ দুপৰীয়া ভাত সাজ খাওঁ। এই গধূলিকৈ মালিকৰ ঘৰত মাত লগাবলৈ যাম ওলাবি। হ'ব দিয়ক।